লাষ্ট ভিডিঅ'ত আমি গ্লেণ্ডৰ কথা পাতিছিলোঁ হয়নে? গ্লেণ্ড কি টাইপৰ আছে তোমাৰ হিউমেন বিঙত? এক্সোক্ৰাইন গ্লেণ্ড আৰু এণ্ডোক্ৰাইন গ্লেণ্ড এইকেইটাই মেইনলি পাইছিলোঁ, আৰু এটা মিক্স গ্লেণ্ড থাকে, মানে যিটো পেনক্ৰিয়াছ, যিয়ে তোমাৰ এক্সোক্ৰাইনৰ যেনেও ফাংচন কৰে, এণ্ডোক্ৰাইনৰ যেনেও ফাংচন কৰে। আমি এইখিনি কথা পঢ়িছিলোঁ। চোৱা, এটা ভাল ডায়েগ্ৰাম পাইছোঁ মই, চাবা। এইটোতো তোমাৰ বুকৰ ডায়েগ্ৰাম হয়, যিটো একচুৱেলি আমি আমাৰ বুকত যিটো কথা দি আছে সেইটো কি আমি কি পঢ়িম? আমি হৰমনছৰ কথা পঢ়িম। তো ইফালে যিফালে দিছে এইবিলাক, এইটো কি এণ্ডোক্ৰাইন গ্লেণ্ড, বাট এইটো এটা ডায়েগ্ৰাম যিটো এক্সোক্ৰাইনৰ। এক্সোক্ৰাইন তুমি জানা, য'ত ডাক থাকে, ডাক না, তো পাইছিলোঁ আমি এনজাইম, ষ্টমাকৰ এনজাইমবিলাক হয় না, লিভাৰ এটা হয়। ইনফেক্ট যিটো ব্ৰেষ্ট মিল্কটো কেমিকেল ক'ব পাৰোঁ আমি। তো মিল্ক থ্ৰু ডাক তোমাৰ তাৰমানে পাছ হয়, ব্লাডৰ লগত কোনো ৰিলেশ্যন নাই। মাউথতো থাকে, চেলাইভাৰী গ্লেণ্ড থাকে, আইচতো থাকে, ঠিক আছে, চকু পানী ওলাই তাৰ পৰা, ঠিক আছে। স্কিনতো থাকে, স্কিন ইজ অলছ' গ্লেণ্ড। মানে কিবা যদি তোমাৰ লিকুইড ৰিলিজ হয় সেইটোৱে গ্লেণ্ড, বাট এতিয়া সেই লিকুইডটো কি হিচাপত? হৰমন নে এনজাইমছ, ঠিক আছে। তো ইণ্টেষ্টাইনো জানো আমি, তো পেনক্ৰিয়াছটো দুইটাই হয়, ঠিক আছে, পজিশ্যন এইটো। তো বুজি পালা, মই এইটো ডায়েগ্ৰামটো দেখালোঁ, বাট মেইন আমি কিন্তু কি পঢ়িম, আমাৰ চিলেবাছত পঢ়িব কি লাগে? আমি এণ্ডোক্ৰাইন পঢ়িব লাগে। ডিফাৰেঞ্চটো মনত ৰাখিছে, এক্সাম্পল মনত ৰাখিছে, বাছ হৈ থাকিব। আৰু ইম্পৰ্টেণ্ট হ'ল যে পেনক্ৰিয়াছটো তুমি মিক্স গ্লেণ্ড বুলি কিনে মনত ৰাখিবা, মানে দুইটাই কাম কৰে। মানে এণ্ডোক্ৰাইন এক্সোক্ৰাইনৰ যদি এক্সাম্পল সুধে তুমি পেনক্ৰিয়াছটো দুইটাতে লিখি দিব পাৰা একচুৱেলি। এতিয়া আমি হৰমন ষ্টাৰ্ট কৰোঁ। হৰমনৰ কথা কোৱাৰ কাৰণে আমি এতিয়া ডেফিনেশ্যনটো কি দিয়া আছে? এণ্ডোক্ৰাইনৰ কথা দিয়া আছে, ঠিক আছে। তো হৰমনৰ বডিজ কেমিকেল মেছেঞ্জাৰ। তো ইহঁতে একচুৱেলি মেছেঞ্জাৰ হিচাপে কাম কৰে, মই আগতেও কৈছিলোঁ। হৰমনছ আৰ কল্ড এজ কেমিকেল মেছেঞ্জাৰ, ঠিক আছে। তো মেছেঞ্জাৰ কিয়? ইনফৰমেশ্যন লৈ যায় এটা জেগাৰ পৰা এটা জেগাত তাহাঁতে, আৰু ব্লাডত যিহেতু ডিৰেক্টলি চিক্ৰিট হয়, তো থ্ৰু ব্লাড মানে বডিৰ ডিফাৰেণ্ট পাৰ্টছত কি হয়? কেৰি হয়। তোমাৰ কি কেৰি হয়? এইবিলাক হৰমনছবিলাক। সেইকাৰণে তাহাঁতে কি বুলি কয়? কেমিকেল মেছেঞ্জাৰ বুলি কয়, ঠিক আছে। তো এতিয়া শুনা, তাতে কি কৈছে? দিজ আৰ কেমিকেল কম্পাউণ্ড চিক্ৰেটেড বাই এণ্ডোক্ৰাইন গ্লেণ্ড। আমি যিটো জানোৱে ডিৰেক্টলি ইনটু দ্য ব্লাড। তো ক'ত দিয়ে? ডিৰেক্টলি ইনটু দ্য ব্লাড পাছ কৰে। তো এণ্ডোক্ৰাইন গ্লেণ্ডে ক'ত পাছ কৰে? মই ক'লোঁ আগৰ ভিডিঅ'টোত, ব্লাডত পাছ কৰে, ঠিক আছে। তো এতিয়া আমি পঢ়োঁ এণ্ডোক্ৰাইন গ্লেণ্ড যিবিলাক আছে তোমাৰ, তাৰ বিষয়ে অলপমান পঢ়োঁ। তো মই কৈছোঁ এণ্ডোক্ৰাইন গ্লেণ্ড কি? ডাকলেছ থাকে, মানে দাগ থাকে না নাথাকে? দাগ নাথাকে। এণ্ডোক্ৰাইন গ্লেণ্ড যিয়ে হৰমন ৰিলিজ কৰিব, এইবিলাক দাগ নাথাকে, আগতেও আমি জানো। তো দিছ হৰমনছ এক্ট এজ এ ডিষ্টেন্ট চাইড অফ দ্য বডি নন এজ দ্য টাৰ্গেট অৰ্গেন অফ টাৰ্গেট চেল। কৈছিলোঁ না টাৰ্গেট কৈছিলোঁ, এইটো এণ্ডোক্ৰাইনৰ কথা। টাৰ্গেট তো দূৰত কেনেকৈ পঠাব? থ্ৰু ব্লাড পঠাব টাৰ্গেটত, ঠিক আছে। তো এতিয়া তাকে কোৱা আছে দিছ হৰমনছ এক্ট এট ডিষ্টেন্ট চাইড, ঠিক আছে। হৰমনে একচুৱেলি এণ্ডোক্ৰাইন গ্লেণ্ড দূৰত থাকে, য'ত পঠাব তাতকৈ বহুত দূৰত থাকে, সেইকাৰণে থ্ৰু ব্লাড পঠাব লগা হয়। ইমান দীঘল পাইপ নাথাকিব, ঠিক আছে। ধৰা হ'ল এই থাইৰইড গ্লেণ্ডে, এইটো এটা এক্সাম্পল হৈছে। থাইৰইড গ্লেণ্ডে এইটো গ্ৰ'থ হৰমন ৰিলিজ কৰে, থাইৰক্সিন ৰিলিজ কৰে। আচ্ছা, এইটো ৰিলেট কৰিব তোমাৰ অসুবিধা পাব পাৰা। মই পিটুইটাৰী গ্লেণ্ডটোৰ কথা কৈছোঁ। পিটুইটাৰী গ্লেণ্ডে কি ৰিলিজ কৰে জানে না? গ্ৰ'থ হৰমন ৰিলিজ কৰে। গ্ৰ'থ হৰমন মানে ইচ এণ্ড এভৰি বডি পাৰ্টত কেনেকৈ গ্ৰ'থ হ'ব, ই তোমাৰ ছিগনেল দিয়ে। এতিয়া তোমাৰ এতিয়া হাত যিখন আছে, হাতখনেতো গম পাব লাগিব তাৰ ফিংগাৰটো কিমান দীঘল হ'ব লাগে, কিমান তোমাৰ গ্ৰ'থ হ'ব লাগে, কিমান চেল ডিভিজন হ'ব লাগে। তো পিটুইটাৰী গ্লেণ্ডে যিটো ছিগনেল তোমাৰ ৰিলিজ কৰে, যিটো হৰমন ৰিলিজ কৰে, সেই ইয়াতো যাই পাব লাগিব, তোমাৰ চেলত যাই পাব, ইচ এণ্ড এভৰি চেল। তোমাৰ লেগছতো যাই পাব লাগিব, মুঠতে ইচ এণ্ড এভৰি বডি পাৰ্টত তোমাৰ যাই পাব লাগিব পিটুইটাৰী গ্লেণ্ডে তোমাৰ যি হৰমন কি ৰিলিজ কৰে, ঠিক আছে। গ্ৰ'থ হৰমন ৰিলিজ কৰে। বুজি পালা কথাটো কেনেকুৱা? ইয়াতেতো যদি এনেকুৱা ধৰণৰ ছিষ্টেম নাই যে পাইপ ইয়াতো মানে সেনেকুৱা ধৰণৰ ছিষ্টেম নাই আমাৰ বডিত। আৰু পাইপ থকা ছিষ্টেমখিনি ওচৰা হয়, যেনেকৈ মই এক্সাম্পল দিছোঁ চেলাইভাৰী MLH, ঠিক আছে। ইয়াতে তোমাৰ ৰিলিজ হয় আৰু থ্ৰু পাইপ ইয়াতে যায়। তো সেইকাৰণে সেইটোক আমি এণ্ডোক্ৰাইন বুলি নকৈছিলোঁ, এক্সোক্ৰাইন বুলি কৈছিলোঁ, য'ত পাইপ আছে। বুজি পাইছা কথাখিনি? অলপ ৰিলেট কৰিব ট্ৰাই কৰা। তো আমি এতিয়া পাতি আছোঁ হৰমনৰ কথা। তো হৰমনৰ কথা কি? হৰমনবিলাক কি? ডাইৰেক্টলি ব্লাডত পাছ কৰি দিয়ে, এইটো কৈছে। তো দূৰত থাকে, ডিষ্টেন্স চাইডত থাকে, টাৰ্গেট অৰ্গেনতকৈ, ঠিক আছে। তো এক্সাম্পল হৈছে পিটুইটাৰী গ্লেণ্ড, থাইৰইড গ্লেণ্ড, পেনক্ৰিয়াছ, এড্ৰেনেল গ্লেণ্ড, এটচেট্ৰা, ঠিক আছে। আমিতো ক'লোৱে এণ্ডোক্ৰাইন গ্লেণ্ডৰ এক্সাম্পল কি হ'ব পাৰে। আচ্ছা, তোমাক মনত ৰাখিবৰ কাৰণে মই এটা কথা কওঁ, এণ্ডো মানে ভিতৰীয়া। এক্সোথাৰ্মিক আছিল না? এণ্ডো মানে ইনচাইড যেন, এনেকুৱা ধৰণৰ, ঠিক আছে। মানে ডিৰেক্টলি ব্লাডৰ ভিতৰত পঠাই দিয়ে, এনেকুৱা মনত ৰাখিব। এক্সো মানে আউটচাইড অফ দ্য ব্লাড ষ্ট্ৰীম, এনেকুৱা ধৰণৰ মনত ৰাখিব। এণ্ডো মানে ইনচাইড ব্লাড, ডিৰেক্টলি পাছ কৰাই দিয়ে হৰমনক, ঠিক আছে। এক্সাম্পল দিয়া আছে, এতিয়া কিহৰ এক্সাম্পল দিছে? এড্ৰেনেল হৰমন দিছে, চিক্ৰেটেড বাই এড্ৰেনেল গ্লেণ্ড, ঠিক আছে বাৰু, আমি পঢ়িম ভালকৈ, এড্ৰেনেল গ্লেণ্ডৰ কথা পঢ়িম।
directly into the blood blood পঠাই দিয়ে and carry to the different body parts it exerts target organ specific tissue like heart ঠিক আছে সেইখিনি কথা কৈছে তাৰমানে আমি এইটো এক্সাম্পল দিছে যে এড্ৰেনেল গ্লেণ্ডে যিটো তোমাৰ হৰমন ৰিলিজ কৰিব সেইটো তোমাৰ হাৰ্টতো গুচি যাব এতিয়া হাৰ্টত কিয় গুচি যায় আমি গম পাম আমি টপিকটো পঢ়িম অলপ পিছত মই যিটো পিটুইটাৰী গ্লেণ্ডৰ কথা ক'লোঁ তেনেকুৱা ধৰণৰ বেলেগ বেলেগ বডি পাৰ্টত গুচি যাব বুজিছা এতিয়া আমি এটা এটাকৈ এই গ্লেণ্ডবিলাক চোৱা ষ্টাৰ্ট কৰাৰ আগতে অলপমান আমি পজিশ্যনিংবিলাক চাই লওঁ আমাৰ বডিত কি গ্লেণ্ডৰ কথা পাতি আছোঁ এণ্ডোক্ৰাইন গ্লেণ্ড ক'ত ক'ত আছে এইখিনি কথা আমি পঢ়ি আছোঁ ঠিক আছে এটা তোমাৰ মেলৰ ডায়েগ্ৰাম দিয়া আছে দিছ ইজ মেল পিকচাৰ এণ্ড দিছ ইজ ফিমেলৰ অলপমান বডি অৰ্গেনাইজেশ্যনত মেল আৰু ফিমেলৰ ডিফাৰেঞ্চ থাকে তো দুইটাকে দেখাইছে একচুৱেলি তো বুকৰ ডায়েগ্ৰামটোত তোমাৰ কি আছে এটা মেল ডায়েগ্ৰাম আছে আৰু এটা ফিমেল ডায়েগ্ৰাম আছে ঠিক আছে তো গ্লেণ্ড এইবিলাক কি গ্লেণ্ড এণ্ডোক্ৰাইন গ্লেণ্ড হয় ঠিক আছে দিছ ইজ মেল এণ্ড দিছ ইজ ফিমেল এতিয়া কমন গ্লেণ্ডো আছে সিহঁতে তো কমন গ্লেণ্ডকেইটা প্ৰথমতে চাই লওঁ দিয়াচোন কমন গ্লেণ্ড কি পিটুইটাৰী গ্লেণ্ড মেলতো আছে আৰু ফিমেলতো আছে ঠিক আছে মাৰ্ক কৰি দিয়াচোন ভালকৈ চাই পিটুইটাৰী গ্লেণ্ড মেলতো আছে ফিমেলতো আছে ঠিক আছে কাম কি হয় আমি চাম অলপ পিছত ঠিক আছে তাৰপিছত এইটো পাইনেল গ্লেণ্ড ঠিক আছে পাইনেল গ্লেণ্ড দুইটাতে আছে ঠিক আছে হাইপোথেলামাছ দুইটাতে আছে ইয়াতো আছে মেলতো আছে ফিমেলতো আছে পেৰাথাইৰয়েড গ্লেণ্ড ঠিক আছে পেৰাথাইৰয়েড গ্লেণ্ড বাৰু পেৰাথাইৰয়েড ক'ত ক'ত আছে পজিশ্যনখিনি তুমি চোৱা ঠিক আছে থাইৰয়েড গ্লেণ্ড ইয়াত আছে থাইৰয়েড গ্লেণ্ড এইবিলাক আছে দুইটাতে আছে হাইপোথেলামাছ পিটুইটাৰী এইবিলাক আমি দেখিছোঁ যেতিয়া ব্ৰেইনৰ ডায়েগ্ৰাম চাইছিলোঁ তোমাৰ চাগে মনত আছে থাইমাছ আছে ছেমে হয় এইবিলাক পেনক্ৰিয়াছ আছে ছেমে হয় ঠিক আছে এড্ৰেনেল গ্লেণ্ড ছেমে হয় এটা বস্তুত আমি ডিফাৰেঞ্চ দেখা পাব কি জানানে টেষ্টিছ ইন কেছ অফ মেল বাট অভেৰি ইন কেছ অফ ফিমেল বুজি পাইছা চব ছেম আছে খালি এটা আমি ডিফাৰেঞ্চ দেখা পাইছোঁ কি টেষ্টিছ আৰু অভেৰি তো আমাৰ মেনৰ বডিত যিটো তোমাৰ বডিৰ যিটো ষ্ট্ৰাকচাৰ বা বডিত যিবিলাক তাৰমানে মেল হৰমন বুলি কয় সেইটো টেষ্টিছৰ তোমাৰ ৰিলিজ কৰে ঠিক তেনেকৈ আমি অভেৰি ইন কেছ অফ ফিমেল পাম আমি ভালকৈ পঢ়ি আছোঁ তো বাকী চবটো হৰমন ছেমেই আছে বাট মেল ফিমেলত আমি টেষ্টিছ আৰু অভেৰিত এটা ডিফাৰেঞ্চ পাম ঠিক আছে এতিয়া আমি ডিছকাছ কৰোঁ তো একফালৰ পৰা আৰু ইয়াতে চব গ্লেণ্ডৰ ডিছকাশ্যন কৰা হোৱা নাই তো চব গ্লেণ্ডৰ কথা আমি নপঢ়োঁ ফৰ এক্সাম্পল এইটো পাইনেল গ্লেণ্ড এইটো বস্তু আমাৰ নালাগে চিলেবাছত পেৰাথাইৰয়েড গ্লেণ্ড নালাগে থাইমাছ গ্লেণ্ড নালাগে বাকীখিনি লাগে তো বাকীখিনি আমি একফালৰ পৰা চাইছোঁ চাবা তো ইয়াতে কথা এটা নোটত দিয়া আছে পিটুইটাৰী গ্লেণ্ডক বোলে মাষ্টাৰ গ্লেণ্ড বুলি কয় পিটুইটাৰী গ্লেণ্ডক কি বুলি কয় মাষ্টাৰ গ্লেণ্ড বুলি কয় যিয়ে কণ্ট্ৰল কৰে এক্টিভিটি অফ দ্য আদাৰ গ্লেণ্ড তো পিটুইটাৰী গ্লেণ্ডক বাদ দি আদাৰ গ্লেণ্ড কি হ'ল তুমি যদি চোৱা অলপমান ডায়েগ্ৰাম পিটুইটাৰী গ্লেণ্ডক বাদ দি আদাৰ গ্লেণ্ড হাইপোথেলামাছ আছে পেনেল গ্লেণ্ড আছে থাইৰয়েড গ্লেণ্ড আছে পেৰাথাইৰয়েড গ্লেণ্ড আছে থাইমাছ আছে পেনক্ৰিয়াছ আছে টেষ্টিছ আছে অভেৰিজ আছে এড্ৰেনেল গ্লেণ্ড আছে বাকী যিমানবিলাক গ্লেণ্ড আছে তাহাঁতক কণ্ট্ৰল কোনে কৰে বুলি কৈছে পিটুইটাৰী গ্লেণ্ডে কৰে আৰু পিটুইটাৰী গ্লেণ্ডক সেইকাৰণে কি নাম দিয়া হয় মাষ্টাৰ গ্লেণ্ড বুলি আচ্ছা চব গ্লেণ্ডৰ বাকী যিমানবিলাক গ্লেণ্ড আছে তাহাঁতৰ মাষ্টাৰ কোন বোলে পিটুইটাৰী সেই হিচাপত মনত ৰাখিবা তো পিটুইটাৰীটো থাকে ক'ত এইটো পিটুইটাৰী ঠিক আছে আমি ব্ৰেইনৰ ডায়েগ্ৰামো চাইছিলোঁ ব্ৰেইনৰ ডায়েগ্ৰাম আছেনে মই ৰ'বা ইয়াতে ক'ৰবাত আছিল মইতো বুজাইছিলোঁ ব্ৰেইনৰ ডায়েগ্ৰাম এইটো পিটুইটাৰী ক'ত আছিল এইয়া পিটুইটাৰী গ্লেণ্ড দেখাইছা এইটো একদম ঠিক আছে এটা তোমাৰ মটৰৰ গুটিৰ সমান হ'ব এইটো একদম সৰু পিটুইটাৰী গ্লেণ্ড ব্ৰেইনৰ কাষত থাকে ইয়াতে হাইপোথেলামাছ পিটুইটাৰী একেলগে থাকে ঠিক আছে তো এই পিটুইটাৰী গ্লেণ্ড বোলে মাষ্টাৰ গ্লেণ্ড হয় কি হয় মাষ্টাৰ গ্লেণ্ড হয় আৰু সি হাইপোথেলামাছৰ ওচৰত আছে এইটো কথাও নোট কৰা ঠিক আছে এতিয়া চোৱা ছেকেণ্ড পইণ্টত কৈছে হাইপোথেলামাছ কি বোলে মাষ্টাৰ অফ মাষ্টাৰ গ্লেণ্ড আচ্ছা আমি অলপ আগতে ক'লোঁ চব গ্লেণ্ডক পিটুইটাৰীয়ে কণ্ট্ৰল কৰে বাট এতিয়া হাইপোথেলামাছে আৰু কাক কণ্ট্ৰল কৰে জানা না এই পিটুইটাৰীক কণ্ট্ৰল কৰে মানে মাষ্টাৰ গ্লেণ্ডক কণ্ট্ৰল কৰে তো হাইপোথেলামাছ মাষ্টাৰ হয় কাৰ মাষ্টাৰ গ্লেণ্ডৰ মানে পিটুইটাৰী ঠিক আছে তাৰমানে কি সকলোতকৈ ইয়াতে সুপ্ৰিম লিডাৰ কোন জানো না হাইপোথেলামাছ যাক কয় মাষ্টাৰ অফ মাষ্টাৰ গ্লেণ্ড তাৰ তলত কোন আছে জানানা পিটুইটাৰী গ্লেণ্ড ইয়াক কি কয় মাষ্টাৰ গ্লেণ্ড বুলি কয় ইয়াকতো কৈছিল মাষ্টাৰ অফ মাষ্টাৰ গ্লেণ্ড ইয়াক কয় মাষ্টাৰ গ্লেণ্ড লিখি ল'ব পাৰা ইয়াৰ তলত এইবিলাকক কোনে কণ্ট্ৰল কৰে তাৰমানে ইয়াৰ তলত থকা যিবিলাক আছে এড্ৰেনেল গ্লেণ্ড আছে টেষ্টিছ আছে অভেৰিজ আছে ফৰ এক্সাম্পল থাইৰয়েড গ্লেণ্ড আছে যিমানবিলাক আছে সিহঁতক কোনে কণ্ট্ৰল কৰে পিটুইটাৰীয়ে কণ্ট্ৰল কৰে বাট পিটুইটাৰীক কোনে কণ্ট্ৰল কৰে হাইপোথেলামাছে কণ্ট্ৰল কৰে বুজি পাইছা কথাটো তো মাষ্টাৰ গ্লেণ্ড দেন দিজ আৰ দ্য আদাৰ গ্লেণ্ড সেইকেইটাৰ বাদে
বাদে ঠিক আছে তো হাইপোথেলামাসে কি কৰে প্লে এন ইম্পৰ্টেণ্ট ৰ'ল ইন ৰিলিজ অফ মেনি হৰম'নছ ৰিলিজিং হৰম'ন আচ্ছা হাইপোথেলামাসে যিবিলাক হৰম'ন ৰিলিজ কৰে হৰম'ন মানে কি কেমিকেল ৰিলিজ কৰিব ডাইৰেক্ট ব্লাড ষ্ট্ৰীমত কি কৰে পঠাই দিয়া হয় না আমি জানো হৰম'ন কি হয় হৰম'ন কি গ্লেণ্ডে তোমাৰ ৰিলিজ কৰি ডাইৰেক্ট ব্লাড ষ্ট্ৰীমত পঠাই দিয়ে তো হাইপোথেলামাসে যিটো হৰম'ন ওলায় সেইটোৰ নাম কি বুলি কৈছে ৰিলিজিং হৰম'ন বুলি কয় ঠিক আছে এই ৰিলিজিং হৰম'ন কি হয় আমি অলপ পিছত চাই আছোঁ তো হাইপোথেলামাসে যিটো হৰম'ন ওলায় সেইটো কি বুলি কয় বোলে ৰিলিজিং হৰম'ন বুলি কয় ঠিক আছে তো এক্সাম্পল এটা এক্সাম্পল দিছে when the growth hormone level is low কি কৈছে যেতিয়া গ্ৰোথ হৰম'ন লেভেল কম থাকে হাইপোথেলামাসে ৰিলিজ কৰিব কি জানে না গ্ৰোথ হৰম'ন ৰিলিজিং হৰম'ন আচ্ছা গ্ৰোথ হৰম'ন কোনে ৰিলিজ কৰে জানে না এতিয়ালৈকে আমি পঢ়া নাই তো একবাৰ তোমাক দেখাই দিছোঁ তথাপিও ঠিক আছে একবাৰ দেখাই দিছোঁ গ্ৰোথ হৰম'ন এয়া গ্ৰোথ হৰম'ন পিটুইটাৰী গ্লেণ্ডে ৰিলিজ কৰে ঠিক আছে আমি পাম অলপ পিছতে পাম গ্ৰোথ হৰম'ন কোনে ৰিলিজ কৰে পিটুইটাৰী গ্লেণ্ডে ৰিলিজ কৰে তো ইহঁত পিটুইটাৰী গ্লেণ্ডে ৰিলিজ কৰা গ্ৰোথ হৰম'নৰ কাম কি ৱৰ্কিং কি ৰেগুলেট কৰে গ্ৰোথ এণ্ড ডেভেলপমেণ্ট ইন আৱাৰ বডি আমাৰ ইচ এণ্ড এভৰি বডি পাৰ্টত কেনেকুৱা হ'ব কিমান গ্ৰোথ হ'ব সেইটো কোনে ৰেগুলেট কৰে পিটুইটাৰী গ্লেণ্ডে ৰেগুলেট কৰে মানে পিটুইটাৰী গ্লেণ্ডে পঠোৱা গ্ৰোথ হৰম'নে তোমাৰ কণ্ট্ৰল কৰে চোৱা তোমাৰ দুইখন হাতৰে শ্বেপ অলমষ্ট ছেম ঠিক আছে অলপ চলপ সৰু ডাঙৰ থাকে ফিংগাৰবিলাক বাট তুমি যদি চোৱা একদম আইডেণ্টিকেল হয় অলমষ্ট ঠিক আছে তো মানে কেনেকৈ আমাৰ বডিটোৱে কেনেকৈ গম পালোঁ লেফ্ট হেণ্ড ছাইডটো ৰাইট হেণ্ড ছাইডৰ লগত যে ছেম যে কৰিব লাগে তো ডেফিনেটলি কিবা কোঅৰ্ডিনেশ্যন আছে আমাৰ বডিত ডেফিনেটলি কিবা মেছেজেছ যায় ঠিক আছে যে লেফ্ট হেণ্ড ছাইডত এইটো হৈছে তো ৰাইট হেণ্ড ছাইডটো ইমানেই হ'ব এনেকুৱা কিয় নহ'ল যে হাতখন এখন হাত বহুত দীঘল এখন হাত বহুত চুটি হ'ল এনেকুৱা কিয় নহ'ল ঠিক আছে তো এনেকুৱা ধৰণৰ গ্ৰোথ ৰিলেটেড ইচ এণ্ড এভৰি চেলত তোমাৰ গ্ৰোথ হৰম'ন পাছ হয় এণ্ড ইচ এণ্ড এভৰি চেল মানে ইচ এণ্ড এভৰি বডি পাৰ্ট আমাৰ যাতে প্ৰপাৰলি ৰেগুলেট হয় আমাৰ গ্ৰোথটো ঠিক আছে কম হ'ব বেছি হ'ব এইখিনি কাম কোনে কৰে পিটুইটাৰী গ্লেণ্ডে কৰে এনেকৈ মনত ৰাখিব লাগে জাষ্ট মনত ৰাখিব লাগে ৰেগুলেট গ্ৰোথ কোনে পিটুইটাৰী গ্লেণ্ডে কৰে ডেভেলপমেণ্ট ইন বডি ঠিক আছে আচ্ছা এতিয়া যদি গ্ৰোথত যদি হেল্প কৰে ইয়াৰ যদি ডিফিচিয়েঞ্চি হৈ যায় ডিফিচিয়েঞ্চি মানে কি লেক বা যেতিয়া কমি যায় ঠিক আছে যেতিয়া লেকিং হয় ইয়াৰ যেতিয়া ডিফিচিয়েঞ্চি হয় যেতিয়া গ্ৰোথ হৰম'নটো তোমাৰ সিমান ৰিলিজ নহয় যিমান হ'ব লাগে তেতিয়া কি হ'ব হৰম'নেল ডিছবেলেঞ্চ হ'লে এনেকুৱা ধৰণৰ হয় তোমাৰ ধৰা হ'ল যিমান হৰম'ন ওলাব লাগে সিমান হোৱা নাই ঠিক আছে ধৰা হ'ল নিউট্ৰিশ্যন যদি প্ৰপাৰলি নাপায় মানুহ এজনে বডি ফাংচনিং ভালকৈ নহ'ব তোমাৰ হৰম'নো ভাল ঠিককৈ ৰিলিজ নহ'ব তো ইন ডেট কেছ কি হ'ব ডুৱাৰ্ফিজম অৰ গাইগাণ্টিজম হ'ব পাৰে ডুৱাৰ্ফিজম মানে কি চাপৰ মানুহ ঠিক আছে short person very short person and gigantism জাইগাণ্টিজম যিটো আছে জাইগান মানে কি ভেৰি বিগ কিছুমান যে মানুহ লগাতকৈ বেছি ওখ লগাতকৈ বেছি বিগাৰ চাইজৰ তো সেইটো হৰম'নেল ডিছবেলেঞ্চৰ কাৰণে হৈ আছে আৰু কোনটো হৰম'নেল ডিছবেলেঞ্চৰ কাৰণে সেইটো পিটুইটাৰী গ্লেণ্ডে ৰিলিজ কৰা হৰম'নৰ কাৰণে মে বি বেছিকৈ ৰিলিজ কৰি দিছে পিটুইটাৰী গ্লেণ্ডে তো মানুহজন ডাঙৰ হৈ গৈছে যেনেকৈ আমাৰ ৰেচলাৰ আছে WWE হা গ্ৰেট খালী চাইজটো লগাতকৈ বেছি ডাঙৰ আৰু ডুৱাৰ্ফিজম মানে কি চাইজটো লগাতকৈ সৰু তাৰমানে এইটো কেছত কম হৈছে ডিফিচিয়েঞ্চি হৈছে আৰু এইটো কেছত মে বি যিমান লাগে তাতকৈ বেছি হৈছে বুজি পাইছা তো গ্ৰোথ হৰম'নৰ পিটুইটাৰী গ্লেণ্ড তো ইয়াতে যিটো এক্সাম্পল দিয়া আছে গ্ৰোথ হৰম'ন বাই আমি কি কৈছোঁ পিটুইটাৰী না আমি কি কৈছোঁ পিটুইটাৰী স্পেলিংটো পিটুইটাৰী তো তাৰমানে কি ধৰা হ'ল বডিত গ্ৰোথ হৰম'ন ল' হৈছে তেতিয়া হাইপোথেলামাছে কি কৰে হাইপোথেলামাছে কাক ক'ব পিটুইটাৰীক ক'ব হাইপোথেলামাছে পিটুইটাৰীক ক'ব যে এতিয়া টাইম হৈছে কি হৰম'ন ৰিলিজ কৰা কোনে কাক কৈছে হাইপোথেলামাছে পিটুইটাৰীক কৈ আছে কেনেকৈ কয় কয় যে হিউমেন ব্ৰেইনত হাইপোথেলামাছৰ ওচৰতে পিটুইটাৰী থাকে নে নাই তো হাইপোথেলামাছৰ পৰা পিটুইটাৰীলৈকে ধৰা হ'ল এতিয়া হাইপোথেলামাছ এটা পিটুইটাৰী আছে হাইপোথেলামাছে ব্লাডত এটা কেমিকেল ৰিলিজ কৰিব সেইটো পিছত পিটুইটাৰী যাব আৰু পিটুইটাৰীয়ে ছিগনেল পাব যে মই নিজৰ এটা কি হৰম'ন ওলাব লাগে সেই হৰম'নটো কি গ্ৰোথ হৰম'ন ওলাব লাগে তো ছিগনেলটো কোনে পঠাই আছে হাইপোথেলামাছে পঠাই আছে তো হাইপোথেলামাছক সেইকাৰণে কি বুলি কয় মাষ্টাৰ অফ মাষ্টাৰ গ্লেণ্ড হাইপোথেলামাছে ছিগনেল কাক পঠাই জানে না কাক পঠায় পিটুইটাৰীক পঠায় সেইকাৰণে ঠিক আছে তো ইয়াতে সেইটো কথা কৈছে আৰু
তো কি ক'লোঁ হাইপথেলামাছে পিটুইটাৰী কি এটা তোমাৰ হৰমন ৰিলিজ কৰি দিব সেইটো কি এটা ৰিলিজিং হৰমন ৰিলিজ কৰিব ৰিলিজিং হৰমন নামটো কি মই কি ক'লোঁ হাইপথেলামাছে যিটো তোমাৰ হৰমন ৰিলিজ কৰে তাৰ নামটো কি ৰিলিজিং হৰমন হোৱাট ডু ইউ মিন বাই ৰিলিজিং হৰমন হাইপথেলামাছে যিমানবিলাক হৰমন ওলাই সেইবিলাক চব ৰিলিজিং হৰমন পিটুইটাৰীৰ কাৰণে হাইপথেলামাছে ছিগনেল পঠাইছে যে পিটুইটাৰী তোৰ হৰমন ৰিলিজ কৰাত সময় হৈছে সেইকাৰণে ৰিলিজিং হৰমন কি হৰমন ৰিলিজ কৰা সময় হৈছে গ্ৰথ হৰমন ৰিলিজ কৰা সময় হৈছে গ্ৰথ হৰমন ৰিলিজ কৰা সময় কি ক'লোঁ এগেইন ৰিপিট কৰিছোঁ হাইপথেলামাছে পিটুইটাৰীক এটা ছিগনেল পঠাইছে যে পিটুইটাৰী তোৰ গ্ৰথ হৰমন ৰিলিজ হোৱা টাইম হৈছে সেইকাৰণে হাইপথেলামাছে যিটো হৰমন ৰিলিজ কৰে সেইটো কি নাম দিয়ে জানা গ্ৰথ হৰমন ৰিলিজিং হৰমন মানে এনেকুৱা হৰমন ৰিলিজ কৰিছে যিটো যেতিয়া পিটুইটাৰী পাব ই কি গ্ৰথ হৰমন ৰিলিজ কৰিছে গ্ৰথ হৰমন ৰিলিজ কৰিব বুজি পাইছা কথাটো কি কৈছোঁ আৰু এটা এক্সাম্পল দিছোঁ ধৰা হ'ল পেনক্ৰিয়াছ আছে পেনক্ৰিয়াছে কি ওলায় ইনচুলিন ওলায় যদি এতিয়া হাইপথেলামাছে এনেকুৱা ধৰণৰ এটা ৰিলিজিং হৰমন ওলাব যিয়ে ছিগনেল দি আছে পেনক্ৰিয়াছক যাতে সি ইনচুলিন ওলায় তাৰমানে এইটোৰ নাম কি হ'ব জানা ৰিলিজিং হৰমনে হয় বাট কি ইনচুলিন ৰিলিজিং হৰমন হ'ব এইটো নাম কি হ'ব ইনচুলিন মানে ইনচুলিন ৰিলিজ কৰিবৰ কাৰণে ছিগনেল দিয়া হৰমন এইটো কি গ্ৰথ হৰমন ৰিলিজ কৰিবৰ কাৰণে ছিগনেল দিয়া হৰমন যিটো হাইপথেলামাছে কাক পঠাইছে পিটুইটাৰী আৰু এইটো ক্ষেত্ৰত কি হ'ব ইনচুলিন ৰিলিজিং হৰমন ঠিক তেনেকৈ মানে নামবিলাক নমেনক্লেচাৰ কৰা হয় তো বেচিকেলি ইন কেছ অফ হাইপথেলামাছ মনত ৰাখিবা ৰিলিজিং হৰমন ওলাই ৰিলিজিং হৰমন মানে কি এনেকুৱা ধৰণৰ হৰমন যিয়ে কিবা এটা হৰমন ওলাবৰ কাৰণে নিজে ব্লাডত কি কেমিকেল এটা পঠাইছে ঠিক আছে বিকজ হাইপথেলামাছ কি মাষ্টাৰ গ্লেণ্ড ইয়ে ষ্টাৰ্ট কৰিব তোমাৰ ই ব্ৰেইনৰ লগত কানেক্টেড টু ব্ৰেইন তো ব্ৰেইনৰ কাষত আছে তো ই জানে ঠিক আছে তোমালোকৰ যেনেকৈ মেইন প্ৰিন্সিপালজনে ধৰা হ'ল কিবা কাম দিব লাগে ভাইচ প্ৰিন্সিপালক দিব তেনেকুৱা ধৰণৰ যেন ভাইচ প্ৰিন্সিপালে বেলেগ টিচাৰক কাম দিব তো মেইনটোতো ই হয় ন মেইনটো প্ৰিন্সিপালজন হয় ঠিক তেনেকৈ হাইপথেলামাছো মেইন হয় ঠিক আছে তো ই ব্ৰেইনতে লাগি আছে তো ই চব কথা গম পাইছ ইটো এক্সাম্পলত ই পিটুইটাৰী গ্লেণ্ডক ছিগনেল দিবৰ কাৰণে এটা হৰমন ওলাইছে যাৰ নাম দিয়া হৈছে ৰিলিজিং হৰমন কিন্তু গ্ৰথৰ কাৰণে কৈছে কাৰণে গ্ৰথ হৰমন ৰিলিজিং হৰমন এনেকুৱা ধৰণৰ অলপ কমপ্লিকেটেড গ্ৰথ হৰমন ৰিলিজিং হৰমন ঠিক আছে এতিয়া গ্ৰথৰ কাৰণে নকয় যদি ইনচুলিন ওলাবৰ কাৰণে ক'লে এইটোৰ নাম কি হ'লে ইনচুলিন হৰমন ৰিলিজিং হৰমন এতিয়া ইনচুলিন নহয় যদি বেলেগ এটাৰ কাৰণে এড্ৰেনেলিন হৰমন ৰিলিজিং হৰমন বুজি পাইছে তেনেকুৱা ধৰণৰ তো যি কামৰ কাৰণে সি ছিগনেলটো দিছে সেইটো হৰমনৰ নামটো আগত জাষ্ট এড কৰি দিয়া হয় বাট মেইনলি ৰিলিজিং হৰমন কি ৰিলিজিং হৰমনটো দেখা পাব এতিয়া চাবা এইটো ৰিলিজিং হৰমন কোনে ৰিলিজ কৰে হাইপথেলামাছে ঠিক আছে যাক মাষ্টাৰ গ্লেণ্ডৰ মাষ্টাৰ বুলি কোৱা হয় মাষ্টাৰ গ্লেণ্ড কোন আছিল পিটুইটাৰী মাষ্টাৰ কোন হাইপথেলামাছ আৰু ই কি ৰিলিজ কৰে ৰিলিজিং হৰমন ৰিলিজ কৰে মানে ডিফাৰেণ্ট টাইপ অফ ৰিলিজিং হৰমন ৰিলিজ কৰে এটাৰ এক্সাম্পলটো আমি পালোঁ এইটো গ্ৰথ হৰমন ৰিলিজিং হৰমন আৰু এটা মই কৈছিলোঁ ইনচুলিন হৰমন ৰিলিজিং হৰমন বুজি পাইছা ঠিক আছে এড্ৰেনেলিন হৰমন ইমান নুসুধে এইটো ৰিলিজিং হৰমনৰ কথা এক্সামত সোধাৰ চান্সটো নাথাকে সুধিলে এইবিলাক সুধিব এতিয়া নেক্সট ইম্পৰ্টেণ্ট কি হয় এইবিলাক এড্ৰেনেলিন হৰমন থাইৰক্সিন হৰমন গ্ৰথ হৰমন এইবিলাক ষ্টাৰবিলাক ইম্পৰ্টেণ্ট টেষ্টষ্টেৰন ইষ্ট্ৰজেন ইনচুলিন এইকেইটা ইম্পৰ্টেণ্ট ঠিক আছে তো এড্ৰেনেলিন হৰমন চাবা এইটো কুৱেশ্যনতো আছে সেইকাৰণে ইয়াতে ভালকৈ বুজি লোৱা তাতে ইজিলি বুজিবা এড্ৰেনেলিন ঠিক আছে এড্ৰেনেলিন একচুৱেলি গ্লেণ্ডটোৰ নাম কি গ্লেণ্ডটোৰ নাম হ'ল এড্ৰেনেল গ্লেণ্ড বাট যিটো হৰমন ৰিলিজ কৰে সেইটো হ'ল এড্ৰেনেলিন হৰমন ঠিক আছে তো কেয়াৰফুল হ'বা গ্লেণ্ডটোৰ নাম হ'ল এড্ৰেনেল আৰু যিটো হৰমন ৰিলিজ কৰে সেইটো হ'ল কি এড্ৰেনেলিন ঠিক আছে ক'ত আছে মই সেইটো দেখাই আছোঁ তোমাক এইটো ক'ত থাকে তো তুমি চোৱা আমাৰ দুটা কিডনি আছে হয়নে দুটা ছাইডত এইটো এটা কিডনি আৰু এইটো এটা কিডনি তো এই কিডনিৰ ওপৰত যিটো কেপ আছে তোমাৰ কেপৰ নিচিনা যিটো শ্বেপ আছে তোমাৰ য়েল্ল' কালাৰ সেইকেইটা হ'ল তোমাৰ কি এড্ৰেনেলিন তো ফিমেলৰ কেছতো চেম তো কিডনি দুটাই কিডনিৰ
ওপৰত যি দুটা তোমাৰ কি আছে তোমাৰ গ্লেণ্ড আছে সেইকেইটা কি বুলি কয় এড্ৰেনেল গ্লেণ্ড আৰু এটা কথা মনত ৰাখা আমাৰ হাৰ্টটো ইফালে থাকে হয়নে তোমাৰ তোমাৰ ব্লাড পাম্পিঙৰ কাৰণে যিটো হাৰ্ট থাকে আমাৰ লেফ্ট হেণ্ড ছাইডৰ ফালে থাকে ঠিক আছে তো ইয়াৰ এইটো ছাইডত থাকিব তো একচুৱেলি এড্ৰেনেল গ্লেণ্ডৰ তোমাৰ টাৰ্গেট অৰ্গেন এইটো হয় তাৰমানে এড্ৰেনেল গ্লেণ্ডে এড্ৰেনেলিন হৰমন ৰিলিজ কৰি কিনে সেইখিনিক ৰিলিজ যে কৰে তাৰ একচুৱেলি পাছ ক'ত কৰে তাৰ মেইন কাম ইয়াতে ওলা হৰমনটো মেইনলি ক'ত পাছ কৰিব জানে না যিটো হাৰ্ট থাকিব হাৰ্টত থাকিব এতিয়া হাৰ্টত কিয় পঠে সেইখিনি কথা আমি অলপমান পেৰাগ্ৰাফটো পঢ়িলে গম পাব জাষ্ট এতিয়াৰ কাৰণে মনত ৰাখা এড্ৰেনেল গ্লেণ্ডে এড্ৰেনেলিন হৰমন ওলায় আৰু তাহাঁতৰ টাৰ্গেট অৰ্গেন কি হয় তোমাৰ টাৰ্গেট অৰ্গেন কি হয় হাৰ্ট হয় ঠিক আছে তো চোৱা তো ৱৰ্কিঙৰ কথা ইয়াৰ ওপৰত কুৱেশ্যন আছে সেইকাৰণে এড্ৰেনেলিন হৰমনটো তুমি ভালকৈ চাই লোৱা কি ষ্ট্ৰেছ চিটুৱেশ্যনত কাম কৰে এতিয়া কাম কেনেকৈ কৰে ইয়াৰ টাৰ্গেট অৰ্গেন কি হয় হাৰ্ট হয় ঠিক আছে এটা কথা তুমি ভাবিবাচোন তোমাৰ টেনশ্যনৰ চিটুৱেশ্যনত ধৰা হ'ল ইমাৰ্জেঞ্চি চিটুৱেশ্যন মই এটা এক্সাম্পল দি আছোঁ ধৰা হ'ল তুমি এক্সামত লিখি আছা আৰু লাষ্ট তোমাৰ ধৰা হ'ল 5 মিনিটছ আছে আৰু তোমাৰ লিখিব বহুত আছে লাষ্ট টাইমত বহুত বেছি তুমি স্পীডত লিখা আৰু সেইটো টাইমত তোমাৰ হাৰ্ট বিটটো বাঢ়ি যায় একচুৱেলি সেইটো তোমাৰ ষ্ট্ৰেছ চিটুৱেশ্যন এটা ঠিক আছে এটা ষ্ট্ৰেছ চিটুৱেশ্যন আৰু ষ্ট্ৰেছ চিটুৱেশ্যনত তোমাৰ ডিল কৰিবৰ কাৰণে তোমাৰ এই আমাৰ এইটো এড্ৰেনেল গ্লেণ্ডে হেল্প কৰে বাই ৰিলিজিং এড্ৰেনেলিন হৰমন ঠিক আছে তো একচুৱেলি কথাটো কি হয় কমপ্লিটলি যদি ক'ব যাওঁ তোমাৰ কি হয় হিউমেন ব্ৰেইনে চিটুৱেশ্যনটোক একচুৱেলি গম পাই এইটো ষ্ট্ৰেছ চিটুৱেশ্যন হয় তেতিয়া হাইপথেলামাছ ফাৰ্ষ্ট অফ অল কি হাইপথেলামাছে হয় তো হাইপথেলামাছে চিগনেল কাক দিব তোমাৰ মাষ্টাৰ গ্লেণ্ডক দিব মানে পিটুইটাৰী গ্লেণ্ডক দিব দেন পিটুইটাৰী গ্লেণ্ডে কাক দিব এড্ৰেনেল গ্লেণ্ডক দিব তেনেকুৱা ধৰণৰ এতিয়া এড্ৰেনেল গ্লেণ্ডে কি কৰে হৰমন ৰিলিজ কৰি কেনে হাৰ্টক চিগনেল পঠাব ঠিক আছে এইবিলাক চব কেমিকেলি হৈ আছে বিকজ আমি হৰমনছৰ কথা পাতি আছোঁ মানে কি কৰিব এড্ৰেনেল গ্লেণ্ডে এড্ৰেনেলিন ব্লাডত ছাপ্লাই কৰিব দেন সেই ব্লাডটো ক'ত যাব হাৰ্টত যাব এতিয়া ব্লাডত এড্ৰেনেল হৰমন যেতিয়া বেছিকৈ ৰিলিজ হ'ব ষ্ট্ৰেছ চিটুৱেশ্যনৰ চিগনেলটো পাব তোমাৰ হাৰ্টে এতিয়া কি হ'ব চাবাতে যেতিয়া তোমাৰ টাৰ্গেট অৰ্গেনত যাব হাৰ্ট ফাষ্টাৰ বিট হ'ব তাৰ কিহৰ কাৰণে মোৰ অক্সিজেন ইয়াৰে যে হাৰ্টত যে পঠায় হাৰ্টৰ যে বিটিংটো ফাষ্ট কৰিব লাগে তাৰ কাৰণটো গম পাইছে না ষ্ট্ৰেছ চিটুৱেশ্যনত আমাক বেছিকৈ এনাৰ্জি দৰকাৰ হয় মাছেলত ঠিক আছে তুমি হাতেৰে লিখিবা স্পীডত লিখিবা এতিয়া তোমাৰ হাতৰ মাচলত বেছিকৈ এনাৰ্জি দৰকাৰ হ'ব তোমাৰ বাকী বডি পাৰ্টটো নহয় হাতত মাচলত বেছিকৈ দৰকাৰ হ'ব ঠিক আছে স্কেলেটল মাচল যাক কয় তো এনাৰ্জি দৰকাৰ হ'ব মানে আমি জানো এনাৰ্জিৰ কাৰণে কি লাগে আমাক কি লাগে গ্লুক'জৰ ব্ৰেকডাউন হ'ব লাগে তাৰ কাৰণে কিহৰ দৰকাৰ হয় অক্সিজেনৰ দৰকাৰ হয় সেই গ্লুক'জ তাৰমানে সেই ফুড পাৰ্টিকেল গ্লুক'জ এণ্ড তোমাৰ কি অক্সিজেন দুইটা ক'ত থাকে ব্লাডতে থাকে এতিয়া আমাৰ মাচলছবিলাকত তোমাৰ বেছিকৈ এনাৰ্জি ছাপ্লাই হ'বৰ কাৰণে অক্সিজেন প্লাছ গ্লুক'জ ছাপ্লাই হ'বৰ কাৰণে সেই ব্লাডটোৱে তোমাৰ কি বেছি ফাষ্টাৰ কি হ'ব লাগিব তোমাৰ ফ্ল' হ'ব লাগিব তাৰ কাৰণে আমাৰ হাৰ্টে কি কৰে ফাষ্টাৰ বিটছ কৰা ষ্টাৰ্ট কৰে যেতিয়া ষ্ট্ৰেছ চিটুৱেশ্যন আহি যায় ষ্ট্ৰেছ চিটুৱেশ্যনৰ চিগনেলটো কোনে দিছে এড্ৰেনেল গ্লেণ্ডে দিছে ব্লাডত কি হৰমন ৰিলিজ কৰি এড্ৰেনেলিন হৰমন ৰিলিজ কৰি ঠিক আছে এতিয়া মই পঢ়ি আছোঁ তো মোৰ অক্সিজেন ছাপ্লাই হ'ব মাচেলত মানে মোৰ প্ৰিচাইছলি যদি ক'ব খোজা স্কেলেটেল মাচেল আৰু স্কেলেটেল মাচেল মানে কি যিবিলাক মাচেল তোমাৰ বনত লাগি থাকে ঠিক আছে মুভমেণ্টত যিবিলাক হেল্প হয় মুভমেণ্টত হেল্প কৰিবৰ কাৰণে যিটো মাচেল ইউজ হয় তাকে স্কেলেটেল মাচেল বুলি কয় ঠিক আছে বনত লাগি থকা মাচেল ঠিক আছে দ্য ব্লাড টু দ্য ডাইজেষ্টিভ চিষ্টেম এইটো এটা পইণ্ট মনত থাকিব ব্লাড টু দ্য ডাইজেষ্টিভ চিষ্টেম আৰু স্কিনত কমি যায় ৰিডিউচ হৈ যায় তাৰ মানে ব্লাড আমাৰ দৰকাৰ হয় বেছিকেলি স্কেলেটেল মাচেলত বাট স্কেলেটেল মাচেলত যেতিয়া ব্লাডৰ ফ্ল' বেছি হ'ব অট'মেটিকলি ব্লাডৰ ফ্ল' ডাইজেষ্টিভ চিষ্টেম আৰু স্কিনত কমি যায় কাৰণ তাতে দৰকাৰো নাই ইমাৰ্জেঞ্চি চিটুৱেশ্যনত আমাৰ মাচেল কাম কৰিব লাগিব তোমাৰ হাতখন মুভ কৰিব লাগিব ফাষ্টাৰ ধৰা হ'ল তুমি এটা ৰানিং কম্পিটিশ্যনত তুমি ভাগ লৈছা তুমি তাতে সেইখিনি টাইমত তুমি ষ্ট্ৰেছত বহুত ফাষ্টাৰ ৰান কৰিব লাগিব তো তোমাৰ লেগছত মাচেলছত তোমাৰ বেছি এনাৰ্জিৰ দৰকাৰ হ'ব সেইবিলাকত তোমাৰ ব্লাড ছাপ্লাই বেছি হৈ যাব তোমাৰ ডাইজেষ্টিভ চিষ্টেম তোমাৰ স্কিনত সেইবিলাকত তোমাৰ ব্লাড ছাপ্লাই কি হৈ যাব কমি যাব তেনেকুৱা ধৰণৰ মানে বেছিকেলি ব্লাড ছাপ্লাইৰ পেটাৰ্ণ চেঞ্জ হৈ যায় যেতিয়া এড্ৰেনেলিন হৰমন ৰিলিজ হয় ব্লাডত বিকজ বডিটোও তোমাৰ গম পাই যায় বিকজ অফ দ্য ৰিলিজ অফ দ্য হৰমন এড্ৰেনেলিন হৰমন যে তোমাৰ এতিয়া মাচেলত তোমাৰ বেছি এনাৰ্জি দৰকাৰ তো কি হৈ গ'ল ৰিডিউচ হৈ যায় ডাইজেষ্টিভ চিষ্টেম আৰু স্কিনতটো তোমাৰ কমি যায় কিন্তু ব্লাড টু দ্য স্কেলেটেল মাচেল কি হৈ যায় ডাইভাৰ্ট হৈ ইনক্ৰিজো লিখিব পাৰা মই চিম্প্লিফাই কৰি দিছোঁ ডিউ টু দ্য কণ্ট্ৰেকশ্যন এইবিলাক নালাগে এইবিলাক লিখিব নালাগে ঠিক আছে নালাগে লিখিব দিছ ইনক্ৰিজ ডাইভাৰ্টৰ জেগাত দিছ ইনক্ৰিজ লিখি দিবা দ্য ব্লাড টু স্কেলেটেল মাচেল তো ক'লো নে স্কেলেটেল মাচেলত তোমাৰ কি হয় বেছি অক্সিজেন পঠায় আৰু বেছি ব্লাড পঠায় স্কেলেটেল মাচেলত বঢ়ায় দ্য ব্ৰিডিং ৰেট অলছ' ব্ৰিডিং ৰেট ডেফিনেটলি বাঢ়িব হাৰ্টত আমি কি চিগনেল পঠাইছোঁ
increase because of the contraction of the diaphragm and rib muscles. কাৰণটো যদি লিখিব নোখোজে নালাগে, বিকজ অফ দ্য এইখিনি যদি নিলিখা হৈ যাব, দ্য ব্ৰিডিং ৰেট ইনক্ৰিজেছ লিখি দিলে হ'ল। যদিও ডায়াফ্ৰাম আৰু ৰিপছৰ কাৰণে এইবিলাক কথা তুমি জানা, ডায়াফ্ৰাম আৰু ৰিপছ ক'ত আছিল তোমাৰ, ক'ত আছিল আমি যেতিয়া পঢ়িছিলোঁ তোমাৰ লাইভ প্ৰচেছত, তুমি জানা ডায়াফ্ৰাম আৰু ৰিপছ এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ থাকে আৰু ৰিপছটো তোমাৰ থাকে, ঠিক আছে। ৰিপছটো যে আছিল মনত, সেইটো তোমাৰ উঠা নমা কৰে, আৰু ৰিপছটো তোমাৰ কি প্ৰটেক্ট কৰি আছিল, কাক প্ৰটেক্ট কৰিছিল, তোমাৰ ৰেছপিৰেটৰী চিষ্টেমটো আছিল না, এইখিনি পঢ়িছিলোঁ আমি। তো উঠা নমা কৰে ডায়াফ্ৰাম আৰু ৰিপছটো যেতিয়া আমি কি ব্ৰিডিং কৰোঁ, ঠিক আছে। তো ডেফিনেটলি কণ্ট্ৰাকশ্যন আৰু ৰিপছৰ কণ্ট্ৰাকশ্যন আৰু তোমাৰ কি এক্সপানশ্যন হ'ব। এইটো যেতিয়া ব্ৰিডিং ৰেট ফাষ্টাৰ হ'ব, এইখিনি আৰু নিলিখিলেও চলি যায়, এইখিনি বিকজ অফ এইখিনি কথা নিলিখিলেও চলি যায়, ঠিক আছে। তাৰপিছতে কি হ'ব, অল দিছ ৰেছপন্স টুগেদাৰ এনাবল দ্য বডি টু ডিল উইথ দ্য চিটুৱেশ্যন। তো বেচিকেলি ডিল উইথ দ্য চিটুৱেশ্যনৰ মানে কি দৰকাৰ হ'ব, স্কেলেটেল মাছলত এনাৰ্জিৰ দৰকাৰ হ'ব, এনাৰ্জি চাপ্লাই কৰাৰ দৰকাৰ হ'ব। ধৰা তুমি এক্সাম্পল লিখিছা হাতখনত বেছি এনাৰ্জিৰ দৰকাৰ হ'ব, বিকজ ফাষ্টাৰ চলিব লাগিব, ঠিক আছে। তাৰ কাৰণে আমি স্কেলেটেল মাছলত ব্লাড চাপ্লাই বঢ়াব লাগিব, আৰু সেইকাৰণে অট'মেটিকলি ক'ত ব্লাড চাপ্লাই কমি যাব, ডাইজেষ্টিভ চিষ্টেমত আৰু স্কিনত ব্লাড চাপ্লাই কমি যাব, সেইখিনি লিখি দিলে হ'ল। আৰু তোমাৰ হাৰ্টবিট কিয় ফাষ্টাৰ হৈছে, হাৰ্টবিট সেইকাৰণে ফাষ্টাৰ হৈছে যাতে আমি পাম্পিং বেছি সোনকালে কৰিব পাৰোঁ, ঠিক আছে। যাতে আমি ব্লাড চাপ্লাই কৰিব পাৰোঁ, আৰু ব্লাড চাপ্লাই কৰি আমি অক্সিজেন আৰু নিউট্ৰিয়েণ্টছ পঠাব পাৰোঁ য'ত দৰকাৰ হৈ আছে, বুজি পাইছে। স্পেচিয়েলি ইন দ্য ষ্ট্ৰেছ চিটুৱেশ্যনত ক'ত দৰকাৰ হয়, স্কেলেটেল মাছলতে দৰকাৰ হয়, ঠিক আছে। ৰুম এটাৰ পৰা ধৰা হ'ল কিবা এটা চিটুৱেশ্যন হৈছে, ফায়াৰ লাগি গ'ল, ৰুমত ধৰা জুই লাগি গ'ল, তুমি ওলাব লাগে। তো তোমাৰ বডিটোৱে কিহত ফ'কাছ কৰিব, মাছলত ফ'কাছ কৰিব, ভৰিখনত ফ'কাছ কৰিব, তাতে এনাৰ্জি প্ৰভাইড কৰিব। ডাইজেষ্টিভ চিষ্টেম বা স্কিন এইবিলাকত মানে তোমাৰ ব্লাডটো চাপ্লাই নহয়, ইমান কমি যায়, আৰু সেইবিলাক তোমাৰ বাকী মাছলত তোমাৰ কি হ'ব, ট্ৰান্সফাৰ হ'ব। আই হোপ বুজি পাইছা এইটো ৰিলটো। ইয়াৰ পৰা এটা কুৱেশ্যন আছে, মই দেখাইছোঁ, ইয়াতে আছে, চেম বস্তু আছে, মই দেখাই দিছোঁ। কিছুমানে টান পায়, সেইকাৰণে মই লগতে একেলগে দেখাই দিছোঁ। মই এইটো নকওঁ, বিকজ চেম কথাই ক'লোঁ, ডিছকাছ নকৰোঁ এইটো। হাউ ডাজ বডি ৰেছপণ্ড হয় এড্ৰিনালিন ইজ চিক্ৰেটেড। তো এইখিনি কথাই আছে, হাৰ্টবিট ফাষ্ট হয়, তাৰপিছত ডাইজেষ্টিভ চিষ্টেম, তো এইখিনি লিখি দিব, ব্লাড প্ৰেছাৰ বাঢ়ি যায়, ঠিক আছে। তো ইফেক্টিভলি তোমাৰ ডিল কৰা চিটুৱেশ্যনৰ লগত, ঠিক আছে। সেইকাৰণে থিয়ৰিটো পঢ়িলে কুৱেশ্যন এনচাৰ পাৰি দিয়ে। এতিয়া থাইৰক্সিন, এতিয়া মানে কাৰ কথা পঢ়িম আমি, থাইৰইড গ্লেণ্ডৰ কথা পঢ়িম। থাইৰইড গ্লেণ্ডে ৰিলিজ কৰা হৰমনটোৰ নাম কি, থাইৰক্সিন, ঠিক আছে। এই লাষ্টত এখন টেবল আছে, আমি সেইটো ফিল কৰিব পৰা হ'লো নেকি, চাওঁ একবাৰ, একেলগে পঢ়ি লওঁ দিয়া, তাৰপিছত আমি সেইটো ডিছকাছ কৰি আছোঁ, ঠিক আছে। তো ইয়াতে কি আছে, থাইৰক্সিন না, থাইৰইড গ্লেণ্ড, থাইৰক্সিন, থাইৰইড গ্লেণ্ড ইম্পৰ্টেণ্ট হয় এক্সামৰ কাৰণে এইটো। তো ৱৰ্কিং কি ৰেগুলেট কৰে কি, কাৰ্বহাইড্ৰেট, প্ৰটিন আৰু ফেট মেটাবলিজিম। মেটাবলিজিম মানে জানা না, এইটো ৱৰ্ডৰ মিনিংটো কি, হোৱাট ইউ মিন বাই মেটাবলিজিম। মেটাবলিজিম মানে ডিফাৰেণ্ট টাইপ অফ ৰিয়েকশ্যন অকাৰিং ইন আৱাৰ বডি, ডিফাৰেণ্ট টাইপ অফ ৰিয়েকশ্যন অকাৰিং ইন আৱাৰ বডি। আমাৰ ইয়াতে ৰেগুলেট কাৰ্বহাইড্ৰেট, প্ৰটিন, ফেটৰ কথা কৈছে যদি, মানে মেটাবলিজিম মানে কি, ডাইজেশ্যনৰ কথা কৈছে। ফেট, প্ৰটিন, কাৰ্বহাইড্ৰেটৰ ডাইজেশ্যনৰ কথা কৈছে, ঠিক আছে। ৰিয়েকশ্যন হয়তো ডাইজেশ্যন হয় আমাৰ বডিত। তো এনেকৈ মনত ৰাখিব লাগিব, ৱৰ্কিং কি হয় তোমাৰ থাইৰইড গ্লেণ্ডৰ, মানে ডাইজেশ্যনত হেল্প কৰা বা মেটাবলিজিমত হেল্প কৰা। মেটাবলিজিম মানে কি, কাৰ্বহাইড্ৰেট, প্ৰটিন, ফেটৰ ডাইজেশ্যনত হেল্প কৰা, ঠিক আছে। মেটাবলিজিম মানে তুমি লিখিব পাৰা ডাইজেষ্টিভ ৰিয়েকশ্যন, বেচিকেলি ডাইজেষ্টিভ ৰিয়েকশ্যনৰ কথা কৈছে। আৰু যেতিয়া তোমাৰ থাইৰক্সিন গ্লেণ্ডে ৰিলিজ কৰা থাইৰক্সিন, এইটো হৰমনটোৰ নাম। হোৱাট ইজ দ্য নেম অফ দ্য হৰমন ডেট ইজ ৰিলিজ বাই থাইৰক্সিন গ্লেণ্ড, তুমি এনচাৰ কেতিয়াবা থাইৰক্সিন হৰমন। যেতিয়া ডিফিচিয়েঞ্চি হ'ব থাইৰক্সিন হৰমনৰ বডিত, তেতিয়া এটা বেমাৰ হয়, সেইটোক নাম কয় গইটাৰ, য'ত তোমাৰ কি চুৱেলন নেক হয়, মানে তোমাৰ ডিঙিটো ফুলি যায়। তুমি দেখিছা চাগে তেনেকুৱা ধৰণৰ। একচুৱেলি কি হয়, তোমাৰ যিটো নেক আছে, নেক হয় না, নেকত তোমাৰ জমা লাগে কি জানা না, ফেট জমা লাগে, প্ৰটিন জমা লাগে, বিকজ ডাইজেশ্যন হোৱা নাই, মেটাবলিজিম প্ৰপাৰ নহয়। তো ডিঙিত তোমাৰ গোটেই ফেট আৰু প্ৰটিন ধৰা হ'ল জমা লাগে, আৰু সেইটো কি হয়, জমা লাগি কিনে এইটো ডাঙৰ হৈ যায়, বুজি পাইছা। তো থাইৰইড গ্লেণ্ডৰ পৰা থাইৰক্সিন ওলোৱাত এটা বস্তু হেল্প কৰে, সেইটো হ'ল আয়ডিন। মনত ৰাখিবা, আয়ডিন ইম্পৰ্টেণ্ট। তো আয়ডিন ইজ এচেঞ্চিয়েল ফৰ ইটছ চিন্থেচিছ। তো আয়ডিন নামৰ এলিমেণ্টটো দৰকাৰ হয়, ঠিক আছে, আমাৰ বডিত টু ৰিলিজ দ্য থাইৰক্সিন ফৰ দ্য থাইৰইড গ্লেণ্ড। সেইকাৰণে আয়ডিন থকা নিমখ খাব লাগে বুলি কোৱা হয়। আগতে নিমখৰ তাৰমানে আয়ডিন নাছিল, কিন্তু আজিকালি এইটো মেণ্ডেটৰী। চব তোমাৰ চল্ট মেনুফেকচাৰাৰে আয়ডিনটো এড কৰি দিয়ে, ঠিক আছে। তো আয়ডিন আমি পাওঁ, বিকজ আমি ডেইলি টাইমত তোমাৰ চল্ট আমি কনজিউম কৰোঁ, ঠিক আছে। তো ইয়াতে ইম্পৰ্টেণ্ট কি, ইয়াতে ইম্পৰ্টেণ্ট হ'ল তোমাৰ কি, থাইৰইড গ্লেণ্ডে থাইৰক্সিন ওলাই, ইয়াৰ কাম কি, তোমাৰ মেটাবলিজিম, ঠিক আছে, ডাইজেশ্যন, কাৰ্বহাইড্ৰেট, প্ৰটিন, ফেট, সেইটো সেইখিনি ৰেগুলেট কৰে তোমাৰ বডিত। তাৰপিছত কি,
আয়োডিনৰ কথা মনত ৰাখিব, আয়োডিন দৰকাৰ হয় থাইৰয়ড গ্লেণ্ডৰ হেল্পৰ কাৰণে। আৰু ইটো যদি নহয় এটা বেমাৰৰ নাম হয়, সেইটো হ'ল গোইটাৰটো হ'লে কি হয় তোমাৰ ইনচুলিন লেভেল নেট হয়। গ্ৰ'থ হৰমনৰ কথাটো ক'লোৱে হয় না, গ্ৰ'থ হৰমন পিটুইটাৰী গ্লেণ্ডে ওলায় আৰু ৰেগুলেট কৰে গ্ৰ'থ। ইয়াৰ কাৰণে বেমাৰ কি হ'ব পাৰে, হয়তো মানুহজন বহুত চাফাৰ হ'ব ডুৱাৰ্ফিজম, আৰু নহ'লে বহুত ডাঙৰ হ'ব জাইগান্টিজম। ঠিক আছে, এতিয়া টেষ্টষ্টেৰন তুমিতো টেষ্টষ্টেৰন গ্লেণ্ডৰ কথা তুমি ইয়াতো পাইছা না ৰিপ্ৰডাকশ্যন চেপ্টাৰত। টেষ্টিছ বুলি কয় যদি ওৱান ছিংগল তোমাৰ গ্লেণ্ডৰ কথা কয়। মেলত টেষ্টিছ দুটা থাকে, তেতিয়া যদি মই দেখাওঁ ডায়েগ্ৰামত, মেলত এইটো 1 2 দুটা টেষ্টিছ থাকে। ঠিক আছে, তোমাৰ ইয়াৰ আগৰ ফালে পেনিছটো থাকে তোমাৰ। ঠিক আছে, ইয়াৰ আউটচাইডৰ ফালে তোমাৰ এইটোক স্ক্ৰটাম বুলি কয়। ঠিক আছে, তো তুমি ৰিপ্ৰডাকশ্যন চেপ্টাৰত পাইছা এইখিনি বস্তু। তো স্ক্ৰটামৰ ভিতৰত দুটা টেষ্টিছ থাকে। এই টেষ্টিছটোৱে তোমাৰ ৰিলিজ কৰে হৰমন। আমি কি হৰমনৰ কথা পাতি আছোঁ, এইবিলাক এণ্ডক্ৰাইন হৰমনৰ কথা পাতি আছোঁ। ঠিক আছে, তো হৰমন ৰিলিজ কৰে। তো হৰমনটোৰ নাম কি ইন কেছ অফ মেল? আচ্ছা, ইয়াতে এটা কথা মনত কৰিবা, টেষ্টিছ এণ্ড টেষ্টেছ। তো এটা টেষ্টিছ মানে ছিংগুলাৰ বুলি হ'লে TSTIS, বাট দুটা টেষ্টিছক যদি একেলগে কোৱা হয় তেতিয়া তাৰ প্লুৰেল টেষ্টেছ। ঠিক আছে, মেলত হয়। তো পিউবাৰ্টিৰ তোমাৰ যিবিলাক চেঞ্জেছ তোমাৰ ৰেছপনচিবল হয়, এইটো টেষ্টষ্টেৰনে ৰেছপনচিবল হয়। তো যদি সোধা হয় হোৱাট ইজ দ্য হৰমন ৰিলিজ বাই টেষ্টিছ, তুমি এনচাৰ কি দিবা? ইট ইজ দ্য টেষ্টষ্টেৰন। ঠিক আছে, ইট ইজ দ্য টেষ্টষ্টেৰন বিকজ চিক্ৰেশ্যন অফ ইট ইন মেল। তো মেলত টেষ্টষ্টেৰন থকাৰ কাৰণে আমাৰ কিছুমান বিহেভিয়াৰ আছে, কিছুমান তোমাৰ কি বডি চেঞ্জেছ আছে যিবিলাক ফিমেলৰ লগত নিমিলে। ফৰ এক্সাম্পল, পিউবাৰ্টিৰ টাইমত আমাৰ কি হয়, মাতটো তোমাৰ ডাঙৰ হৈ যায় মেলৰ। পিউবাৰ্টিৰ সময়ত তোমাৰ কি হয়, মাচেল গ্ৰথ বেছি হয়, হাইট বহুত বেছি বাঢ়ি যায়। ঠিক আছে, মাত ডাঙৰ হৈ যায়, তোমাৰ কি হৈ যায়, মানুহৰ কি হয়, তোমাৰ বিয়াৰ্ড ষ্টাৰ্ট হয়। ঠিক আছে, বিয়াৰ্ড ষ্টাৰ্ট হয়, তোমাৰ দাড়ি গজাই ষ্টাৰ্ট হয়, এনেকুৱা ধৰণৰ। এইবিলাক টেষ্টষ্টেৰনে ৰেছপনচিবল হয় তাৰ কাৰণে। ঠিক আছে, এটা পাৰ্টিকুলাৰ এজত পিউবাৰ্টি টাইমত। ঠিক আছে, ঠিক তেনেকুৱা ধৰণৰে ইন কেছ অফ মেল যদি টেষ্টিছ আছে, ফিমেলত কি আছে, অভেৰী আছে। ফিমেলত কি আছে, অভেৰী আছে। অভেৰী ইজ দ্য গ্লেণ্ড, দিছ ইজ দ্য গ্লেণ্ড। আৰু অভেৰিজৰ তোমাৰ প্লুৰেল কি, অভেৰিজ। অভেৰীটো ছিংগুলাৰ আৰু তাৰ প্লুৰেল হ'ল অভেৰিজ। ঠিক আছে, ফিমেলতো অভেৰী কেইটা থাকে, দুটা থাকে দুইফালে। ফিমেল অভেৰী কেইটা থাকে, দুটা থাকে। তো মেলত যেনেকৈ টেষ্টিছ থাকে, ফিমেলত অভেৰী দুটা থাকে, বাট ফিমেলত ইণ্টাৰনেলি থাকে আৰু মেলত বাহিৰৰ ছাইডত থাকে। ঠিক আছে, মেলত বাহিৰ ছাইডত থাকে। তুমি ৰিপ্ৰডাকশ্যন চেপ্টাৰটোত পাইছা ডায়েগ্ৰাম। ঠিক আছে, তো মেলত যেনেকৈ টেষ্টিছে টেষ্টষ্টেৰন ৰিলিজ কৰে, ফিমেলত অভাৰীয়ে কি ৰিলিজ কৰে, ইষ্ট্ৰজেন। আচ্ছা, এইটো এনেকৈও লিখে, কেতিয়াবা আগৰ অ'টো নিলিখে, ডাইৰেক্ট ইষ্ট্ৰজেন লিখে, ESTROGEN, ইষ্ট্ৰজেন। ইষ্ট্ৰজেনো লিখে বা ইষ্ট্ৰজেনো লিখে। তো ইষ্ট্ৰজেন ইন ফিমেলত তাহাঁতৰ কাম কি, পিউবাৰ্টি টাইমত যিবিলাক চেঞ্জেছ আহে। ঠিক আছে, তোমাৰ এইবিলাক চেঞ্জেছ কি হ'ব পাৰে পিউবাৰ্টি টাইমত, তোমাৰ কি হয়, তোমাৰ ব্ৰেষ্ট চাইজটো ডাঙৰ হয়। ঠিক আছে, এইটো এটা ব্ৰেষ্ট চাইজ লাহে লাহে গ্ৰ' হোৱা ষ্টাৰ্ট হয়। ঠিক আছে, বিকজ তোমাৰ কি হয়, ইন কেছ অফ ফিমেল মেমৰি গ্লেণ্ডৰ তোমাৰ কি হয়, গ্ৰ' হয় মেমৰি গ্লেণ্ডৰ। ঠিক আছে, য'ৰ পৰা তোমাৰ মিল্ক ফেড কৰিব ইন ফিউচাৰ, তেনেকুৱা ধৰণৰ থাকে। তাৰপিছতে ইন পাৰ্টিকুলাৰ প্লেচেছত তোমাৰ কি হয়, হেয়াৰ গ্ৰ' হ'ব। টেষ্টষ্টেৰনতো হেয়াৰ গ্ৰ' হয় বহুত বেছিকৈ। তো ইন কেছ অফ ফিমেলো তোমাৰ ৰেটটো কম, বাট ষ্টিল হেয়াৰ গ্ৰ' হয়। তো এগেইন তোমাৰ আৰু কি চেঞ্জেছ থাকে, তো তেনেকুৱা পিউবাৰ্টি টাইমৰ যিবিলাক তোমাৰ প্ৰপাৰলি লিখা আছে তোমাৰ ৰিপ্ৰডাকশ্যন চেপ্টাৰত। ঠিক আছে, সেইখিনি চাই ল'বা। দেন ফাইনেলি ইনচুলিন নামৰ এটাত আমি হৰমন পাম, যিটো কোনে ৰিলিজ কৰে, পেনক্ৰিয়াছ। মই কৈছিলোঁ না, পেনক্ৰিয়াছ ইজ এ হোৱাট, মিক্স গ্লেণ্ড বুলি কৈছিলোঁ। পেনক্ৰিয়াছ কি হয়, মিক্স গ্লেণ্ড। কিয় মিক্স গ্লেণ্ড বুলি কোৱা হয়, ইট এক্ট এজ এ বথ এণ্ডক্ৰাইন এণ্ড এক্সোক্ৰাইন। আৰু ইনচুলিন ৰিলিজ কৰিছে মানে হৰমন ৰিলিজ কৰিছে। তো ইট ইজ, উই আৰ টকিং এবাউট দ্য এণ্ডক্ৰাইন ৰাইট নাও, বাট ইন চেপ্টাৰ লাইফ প্ৰচেছ উই হেভ অলছ' ডিছকাছড এবাউট দ্য এক্সোক্ৰাইন বিহেভিয়াৰ অফ দ্য পেনক্ৰিয়াছ। ঠিক আছে, ইন লাইফ প্ৰচেছ। তো এতিয়া চোৱা, ইনচুলিনৰ কথাটো ইম্পৰ্টেণ্ট, কিন্তু ইনচুলিন আমাৰ ব্লাডত চুগাৰ লেভেলটো ৰেগুলেট কৰিবৰ কাৰণে ইনচুলিন থাকে। ঠিক আছে, যদি কমি যায় ইনচুলিন, সিয়ে ডায়েবেটিছ কৰিব। তাৰ মানে ইনচুলিনে আমাৰ ব্লাডত চুগাৰ লেভেলটো প্ৰপাৰলি আছে নে নাই সেইটোক ৰেগুলেট কৰে। এতিয়া চুগাৰ লেভেল যদি বহুত বেছি হৈ যায় ব্লাডত, কি হ'ব, হেভিয়াৰ হৈ যাব আমাৰ ব্লাডটো। আৰু ব্লাড যদি বেছি হেভি হয়, তেতিয়া কি হয়, ব্লাড তোমাৰ অৰ্গেনে কি কৰে, ফ্ল' কৰে, তো অৰ্গেন ডেমেজ কৰি দিব পাৰে। ঠিক আছে, তো ব্লাড চুগাৰ লেভেল বহুত বেছি হ'ব নোৱাৰে, আৰু ব্লাড চুগাৰ কমো হ'ব নোৱাৰে, বিকজ ব্লাডত চুগাৰ মানে কি, চুগাৰ ইজ দ্য সুক্ৰ'জ, চুগাৰ ইজ দ্য গ্লুক'জ। যদি ব্লাডত চুগাৰ কম, তাৰমানে গ্লুক'জ কম, তাৰমানে এনাৰ্জি কম। বুজি পাইছা? তো এনাৰ্জি কমো হ'ব নোৱাৰে। ঠিক আছে, ইমান হাইও হ'ব নোৱাৰে যে হেভি হৈ যাব, কথাটো তেনেকুৱা অৰ্গেন ডেমেজ হৈ যাব পাৰে। তো ইফ ইট ইজ নট প্ৰপাৰ, কি প্ৰপাৰ যদি নহয়, তোমাৰ ইনচুলিন, ঠিক আছে, চুগাৰ লেভেল ৰাইজেছ কজিং মেনি হাৰ্মফুল এফেক্টছ। ঠিক আছে, জাষ্ট এটা নৰ্মেল এটা চেণ্টেঞ্চ দিছে। ঠিক আছে, এজ এ ট্ৰিটমেণ্ট ডায়েবেটিছ পাৰ্চন টেক ইনচুলিন। তো ইনচুলিন
তাৰ মানে পেনক্ৰিয়াছে যদি এটা টাইমৰ পিছত ইনচুলিন প্ৰপাৰলি ওলাব নোৱাৰা হয়, ঠিক আছে, এটা টাইমৰ পিছত, তো সেইটো কেছত কি হ'ব, কিছুমান মানুহৰ ক্ষেত্ৰত, ঠিক আছে, সেইটো কেছত যদি ইনচুলিন ওলাব নোৱাৰা হয় মানে ব্লাডত কি ব্লাড চুগাৰ বাঢ়ি যায়। তো যেতিয়া ব্লাড চুগাৰ বাঢ়ি যাব, তো ডক্টৰে কি কয়, তোমাক ৰেকমেণ্ড কৰে ইনচুলিন এক্সটাৰ্নেলি ল'বৰ কাৰণে, তো ইনজেকশ্যন লয়, ঠিক আছে, ইনচুলিনত ইনজেকশ্যন লয় যেতিয়া যেতিয়া দৰকাৰ হয়। বুজি পাইছে কি ক'ব বুজি? আচ্ছা, পেনক্ৰিয়াছটো মই দেখাইছোঁ ক'ত থাকে, পেনক্ৰিয়াছটো ক'ত থাকে, পেনক্ৰিয়াছটো ক'ত থাকে দেখা পাইছা, এইটো পেনক্ৰিয়াছ, এইটো পেনক্ৰিয়াছটো, এইটো তোমাৰ এই যি এইকেইটা যিকেইটা আছে তোমাৰ কি কিডনিৰ কাষতে থাকে পেনক্ৰিয়াছটো। পেনক্ৰিয়াছে ডাইজেশ্যনটো হেল্প কৰে আছে মনত। তো পজিশ্যনটো চাই ল'লোঁ আমি না, কিহৰ পজিশ্যন চাই ল'লোঁ, তোমাৰ পেনক্ৰিয়াছৰ পজিশ্যন চাই ল'লোঁ, কিডনিৰ কাষত থাকে। আৰু পেনক্ৰিয়াছ আমি লাইভ প্ৰচেছতো পাইছোঁ, হয় না, পেনক্ৰিয়াটিক জুইচে ওলাই তোমাৰ এইখিনি যিটো লিভাৰ আছিল, হয় নহয়, তো সেইটো পেনক্ৰিয়াছে হয়, ঠিক আছে। আচ্ছা, তো পেনক্ৰিয়াছৰ কাম কি আমি চালোঁ, পেনক্ৰিয়াছে কি ইনচুলিন ওলায় আৰু ইনচুলিনৰ কাম হ'ল ৰেগুলেট কৰে ব্লাড প্ৰেছাৰ। তো ফাইনেলি আচ্ছা, ফিডবেক মেকানিজম এটা লাষ্ট টপিক আছে আমাৰ গোটেই চেপ্টাৰটো। তাৰ আগতে আমি এই টেবুলখন ফিল আপ কৰোঁ দিয়াচোন, কি পঢ়িলোঁ একবাৰ চাওঁ। তো গ্ৰোথ হৰমন কোনে পিটুইটাৰী গ্লেণ্ডে ৰিলিজ কৰিছিল, এণ্ডোক্ৰাইন গ্লেণ্ডটোৰ নাম। ফাংচন ষ্টিমুলেট গ্ৰোথ এণ্ড ৰেগুলেট গ্ৰোথ ইন অল অৰ্গেনছ, ঠিক আছে। ছেকেণ্ডটো থাইৰইড গ্লেণ্ডে কি থাইৰক্সিন আছিল না, থাইৰক্সিন, মই স্পেলিংটো চাব লাগিব, THYROXIN না, THYROXIN, ঠিক আছে। তো থাইৰক্সিন নামৰ হৰমনটো ৰিলিজ কৰে থাইৰইড গ্লেণ্ডে, ৰেগুলেট কি কৰে মেটাবলিজিম ফৰ বডি গ্ৰোথ, ঠিক আছে। ইনচুলিন কোনে ৰিলিজ কৰিছিল, ইনচুলিন পেনক্ৰিয়াছ, ইনচুলিন কোনে ৰিলিজ কৰিছিল, পেনক্ৰিয়াছ, আমি ইয়াতে পাইছিলোঁ না পেনক্ৰিয়াছ। তো ব্লাড চুগাৰ লেভেল কি কৰে ৰেগুলেট কৰে, ঠিক আছে। টেষ্টষ্টেৰন, তো কি আছিল ফাংচন, ফাংচনটো আমি কি লিখিম তোমাৰ অলপমান ইয়াতে যদি চাওঁ টেষ্টষ্টেৰন, ঠিক আছে। টেষ্টষ্টেৰনৰ আমি কি লিখিম ফাংচন, রেসপন্সিবল ফর দ্য চেঞ্জেস অ্যাসোসিয়েটেড উইথ পিউবার্টি না, তো রেসপন্সিবল ফর চেঞ্জেস ইন মেল ডিউরিং পিউবার্টি। পিউবার্টি টাইমত যিখিনি চেঞ্জ হয় মেলত সেইখিনিৰ কাৰণে ৰেসপন্সিবল টেষ্টষ্টেৰন, ঠিক আছে। তো ডেভেলপমেন্ট অফ দ্য ফিমেল সেক্স অর্গান, রেগুলার মেনস্ট্রুয়াল সাইকেল এটসেট্রা। তো অভেৰিছে কি আছিল, ইষ্ট্ৰজেন আছিল, ঐষ্ট্ৰজেন বুলি কয়, ঐষ্ট্ৰজেন বুলি কয়, নহ'লে ডাইৰেক্ট ইষ্ট্ৰজেন বুলি কয় দেই, কনফিউজ নহ'বা, ইষ্ট্ৰজেন। আৰু এড্ৰেনেল গ্লেণ্ডে এড্ৰেনেলিন হৰমন ৰিলিজ কৰে, ইয়াৰ কামটো কি ফাংচন, তো তোমাৰ ষ্ট্ৰেছ চিটুৱেশ্যনত তোমাৰ কি কৰে দিয়া আছিল তোমাৰ কি, ইট ৱৰ্কছ ইন ষ্ট্ৰেছ চিটুৱেশ্যন, ইট ৱৰ্কছ ডিউৰিং কি ষ্ট্ৰেছ চিটুৱেশ্যন টু ডিল দ্য ষ্ট্ৰেছ। তো ষ্ট্ৰেছ চিটুৱেশ্যনৰ টাইমত ষ্ট্ৰেছ ডিলিঙত হেল্প কৰে, ঠিক আছে। আৰু ৰিলিজিং হৰমন কোনে কৰিছিল, এণ্ডোক্ৰাইন গ্লেণ্ডটোৰ নাম কি, ৰিলিজিং হৰমন হ'ল তোমাৰ পিটুইটাৰী নহয়, কি হাইপোথেলামাছ, স্পেলিংটো একবাৰ চাই লওঁ, হাইপোথেলামাছ তুমি লিখা তোমাৰ নটছত। তো ষ্টিমুলেট পিটুইটাৰী গ্লেণ্ড টু ৰিলিজ হৰমন। তো আমি জানো হাইপোথেলামাছে কাক সিগনেল দিয়ে, পিটুইটাৰীক সিগনেল দিয়ে, ঠিক আছে, যাতে বেলেগ হৰমন ৰিলিজ কৰে, ঠিক আছে। একচুৱেলি হাইপোথেলামাছে পিটুইটাৰী গ্লেণ্ডক কয়, দেন পিটুইটাৰীয়ে যাক যি ক'ব লাগে সেইটো কয়, তাৰমানে ইনষ্ট্ৰাকশ্যন হাইপোথেলামাছ দেন পিটুইটাৰী, বুজি পাইছা। বেলেগ ধৰা হ'ল এড্ৰেনেলকে পঠাব লাগে, তেতিয়াও হাইপোথেলামাছে পিটুইটাৰীকে ক'ব, দেন পিটুইটাৰী এড্ৰেনেলকে ক'ব, তেনেকুৱা ধৰণৰ, ঠিক আছে। বাকী এটা টপিক থাকিল ফিডবেক মেকানিজমটো, ঠিক আছে। এতিয়া মই নেক্সট ভিডিঅ'ত এইটো ছেপাৰেটকৈ ডিছকাছ কৰি আছোঁ। তো আমি হিউমেন হৰমনছ ইন হিউমেন আমি ডিছকাছ কৰিম, ঠিক আছে।